মৰম আৰু শ্ৰদ্ধাৰে মই পুনৰবাৰ চিলিপৰা মৰিগাঁৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰ ভালেই আৰু এইফালে যায় মৰিগাঁও মেইন টাউনলৈ আৰু এইফালে যায় জাগিৰোডলৈ আৰু এইটোৱে হ'ল আমাৰ মাৰ্কেট। ওপৰত দেখিছে নহয় ব্লকখাম বিউটি পাৰ্লাৰখন, সেইখনে মোৰ পাৰ্লাৰ আৰু বেক চাইডে যিখন গেট সেইফালে মোৰ ঘৰলৈ যায়। আপোনালোকৰ ঘৰৰ সন্মুখৰ পৰিৱেশটো আজি অকণমান দেখাই দিলোঁ। আমি যাওঁ গুৱাহাটীলৈ, মোৰ বা আহিছে, তাইৰ ল'ৰাটো স্কুল বন্ধ কাৰণে মোৰ তাত ফুৰিব আহিছে। আমি ভাবিলোঁ অকণমান গুৱাহাটীখনকে ঘূৰাই আনো আৰু আহি পেলাই পালোহি শৰাইঘাট ব্ৰিজ। টিকলুকেইটাই ক'লে যে আমি শৰাইঘাট দলং চাওঁ, সেইকাৰণে আমি এইফালে অকণমান এনেই এক ৰাউণ্ড দি দিলোঁ আৰু জালুকবাৰী ফালেদি আহি। তাৰপাছতে আমি আহি পালোহি নীলাচল পাহাৰ, মানে আমি কামাখ্যা মন্দিৰতো যাম, মাক অকণমান দৰ্শন কৰি আহোঁ। আমি আহি পালোহি নীলাচল আৰু ইফালে মা মন্দিৰ পালোহি। ধুনীয়াকৈ আমি চাকি বন্তি এইবোৰ কিনি কৰি ল'লোঁ আৰু টিকলাকেইটাক এখন এখন কাপোৰ মূৰত মাৰি দিলোঁ। সিহঁতে খুব ফূৰ্তি পাইছে। কাপোৰকেইখন মৰাৰ পিছত দেখিছে নহয় একদম ডম্বৰু বজাই দিলে। এইকেইটা মানে বহুত বেছি জ্বলাইছে আৰু আমাক সেইদিনাখন। উপায় নাই আৰু সৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱা কৰি। আপোনালোকৰ ল'ৰা ছোৱালীবিলাক এনেকুৱা জনাব। আমাৰকেইটা কিন্তু একদম তীখগুটি আৰু ময়ো কাপোৰখন মাৰি মা নামত আগুৱাই গ'লোঁ। এইফালে আহি চাওক মা কামাখ্যা মন্দিৰ পাই গ'লোহি, কিন্তু এইদিনাখন বহুত বেছি ভিৰ আছিলে। আমি বিশেষকৈ অকণমান যোৱা দেৰিও হ'ল, যিহেতুকে কিছুমান দূৰ দূৰণিৰ পৰা অহা মানুহে 3টা বজাৰ পৰা ৰাতি বোলে মন্দিৰত মানে লাইনত আছে। সেইকাৰণে আমি যোৱা যিহেতুকে দেৰি হ'ল, সেইকাৰণে আমি মানে ভিতৰলৈ মাক দৰ্শন কৰিব নোৱাৰিলোঁ। বাহিৰতে ধুনীয়াকৈ চাকি তাকি দি আমি তেনেকৈ আহিলোঁ আৰু উপায়তো নাই, কি কৰিব, ইমান দেৰিকৈ গৈছোঁৱেই। আৰু ধুনীয়াকৈ এইফালে সেৱা সৎকাৰ কৰি চাওকচোন ভিতৰত লাইনটো দেখিছে, সেইটো পূৰা দীঘল লাইন এটা চলি আছে। মানে সেইফালে মাক দৰ্শন কৰিবলৈ পূৰা লাইন বান্ধি দিছে ধুনীয়াকৈ। আমি লাইনত নগ'লোৱেই, কাৰণ ইমান দীঘল লাইন, কেতিয়া গোটেই দিনটোৱে লাগিব লাইনত থাকিলে। তাৰপিছত তাৰ পৰাই আহি আমি মোৰ বৰ্তাৰ ঘৰ আছে গুৱাহাটীতে, তাত আহিলোঁ। আৰু এজনীক দেখিছে চাগে, গুড্ডি হয়, ইফালে জানদা, গুড্ডিৰ দাদাইক মানে বিশেষকৈ জিচান মহন্ত, তেখেত ভাল মেকআপ আৰ্টিষ্ট, আপোনালোকে চবেই চিনি পায় আৰু আমি জানদা বুলিয়ে মাতোঁ। আৰু গুড্ডি তাই মোৰ ফ্ৰেণ্ডো হয়, কিন্তু মোৰ দাদালৈ তাই বিয়া হৈছে বৌ, কিন্তু তাইক মই গুড্ডি বুলিয়ে মাতোঁ। আৰু গুড্ডিৰ দাদাইক হ'ল জানদা। আৰু ইফালে এজনী মোৰ মৰম লগা ভণ্টি, মোৰ বৰ্তাৰ ছোৱালী, আৰু তাই দেখিছে নহয়, এনেও তাই ধুনীয়াই বাৰু, এতিয়া মেকআপ কৰি দিছে। এনেও জানদাই বহুত ধুনীয়া মেকআপ কৰে যিহেতুকে। তাৰপাছত ইফালে আমাৰ খানা ৰেডিয়ে হৈ আছে, আমি ধুনীয়াকৈ ভাত পানী খাই বৈ ল'লোঁ। আৰু টিকলাটোক দেখিছেনে কেনেকৈ দাঙি ফুৰিছে আৰু 3টা মানে লগ হৈ বহুত উৎপাত কৰিছে। 3টা একদম সমনীয়া টাইপ হৈ গৈছে যে, আৰু টিকলুটো মানে অকলে থাকে ন ভিতৰতে, তো মানুহ গ'লে সি খুব ভাল পায়। আৰু ইফালে ফাইনেল লুকছটো কমপ্লিট হৈয়ে গৈছে। আৰু তাই এনেও ধুনীয়া ন, খুব মৰম লাগে ন, মই তাইক বহুত ভাল দেখোঁ। কিন্তু আপোনালোকেও কেনেকুৱা লাগিছে ক'ব। আৰু তাৰ পৰা আমি ওলাই আহি লাচিত ঘাট পালোঁহি। লাচিত ঘাটত দেখিলোঁ যে খুব ডাঙৰ ডাঙৰ পেণ্ডেল দিয়া আছে, মানে কিবা মেলা হৈ আছে। আমিও ভালকৈ গম নাপালোঁ কি হৈ আছে, কিন্তু আমি সোমাই গ'লোঁ। ভিতৰলৈ সোমাই গৈ দেখিছোঁ ৱাও, মানে কি ক'ম, ইমানেই ধুনীয়া। চাওকচোন গোটেই পৰিৱেশটো ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে নহয়। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল, চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ, মানে কি ক'ম। ভিতৰত সোমাই গৈ সঁচাকৈ বহুত বেছি ভাল লাগিছে, ইমান ধুনীয়াকৈ সজাইছে নহয়। আৰু ইয়াতে আমি অলপ ঘূৰিলোঁ, টিকট কাটিব লগা হ'ল বাৰু। টিকট কাটি আমি ভিতৰলৈ আহিলোঁ। আৰু অহাৰ লগে লগে দেখিছে নহয় টিকলুকেইটা মানে একদম ফূৰ্তিত ক'বই নোৱাৰা হৈ গৈছে। আৰু ইফালে মা আৰু বা, তাকে আমি এনেকৈয়ে অলপ চলপ ইফাল সিফাল ঘূৰিলোঁ। খুব ভাল লাগিলে গৈ পেলাই, ভবা নাছিলোঁ তাত যাম বুলি। কিন্তু আমি তাৰপিছত এয়া দেখিছে নহয় টিকট কৰিলোঁ। টিকলাকেইটা মানে একদম কিবা কিবি কৰিম বুলি ভাবিলে, মানে সিহঁতে পানীত এইবিলাক দেখিছে নহয়, নাও চাও কিবা কিবি চব আছে তাতে। মানে সিহঁতে ধুনীয়াকৈ গেমছবিলাক খেলিব পাৰিব। যিমানে যি নহওক অকণমান ভয়ো লাগে, কিন্তু উপায় নাই, ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকে কৰিব লগা হয়ও যে। 2টা টিকট কাটি সেই ৰাউণ্ড বলটো দেখিছে যে, এইটো কি কয় নাজানো বাৰু, ৰাউণ্ড বল বুলিয়ে কৈছোঁ, তাতে সিহঁতক ভৰাই দিলোঁ। খুব এনজয় কৰিলে দেই, এইটো ঘূৰাব লাগে আৰু খোজকাঢ়ি কাঢ়ি বলটো। সিহঁতে খুব ধুনীয়াকৈ ঘূৰালে, ফূৰ্তি কৰিলে। আমি বাহিৰৰ পৰা চায়ে এনজয় কৰিলোঁ, বহুত হাঁহিলোঁ কিন্তু। আৰু এইফালে দেখিছে নহয় ধুনীয়াকৈ ব'টিং কৰিবও পাৰে, যোনে যোনে ব'টিং কৰিম বুলি ভাবিছে।
আৰু সঁচাকৈ চাওকচোন এই গোটেই পৰিৱেশটোৱে মানে কি ক'ম ইমান ধুনীয়া লাগিছে। আৰু এইফালে ফুড কৰ্ণাৰটোত আছে পূৰা গাহৰি ফুৰা পা ইত্যাদি বিভিন্ন মাংস জুইত শিকা হৈছে আৰু লগতে চাইমা কিবা বস্তু চব ওলাইছে। কিন্তু ইয়াৰ ফুচকা দহি ফুচকা খাম বুলি কোৱা তাক ফুচকা খুৱাইলোঁ। তাৰপৰা আহি আকৌ ৰেষ্টে নাই, একেবাৰে চিটি চেণ্টাৰ পালোঁহি। চিটি চেণ্টাৰত চাওকচোন খুব ধুনীয়াকৈ সজাইছে, যিহেতুকে খ্ৰীষ্টমাছ হৈ গৈছে সেইকাৰণে ধুনীয়াকৈ সজাই থৈ দিছে। চিটি চেণ্টাৰত অকণমান ইফালে সিফালে ঘূৰিলোঁ আৰু ইহঁতক অকণমান গেমছ খেলালোঁ। খেলাই পেলাই আজি এনেই আৰু ইমান ভাগৰ লাগিলে বেছিকৈ ক'তো যোৱাই নহ'ল। আৰু ইফালে মা আৰু মই দুখনমান ফটো উঠিলোঁ। চাওকচোন কি ধুনীয়াকৈ সজায় কিন্তু নি চিটি চেণ্টাৰত মানে যিকোনো বিহু হওক পূজা হওক যিয়েই নহওক প্ৰতিটো অনুষ্ঠানৰ আগতে ইমান ধুনীয়াকৈ সজায়। আৰু আজি দিনটো এনেদৰে পাৰ কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদিহে ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।